নমস্কাৰ ফ্ৰেণ্ড, আজি মই আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম কৰিছোঁ। আজি মই আপোনালোকক চাদৰৰ পটি কেনেকৈ লগাই তাকে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। এয়া মই প্ৰথমতে চাদৰৰ পটিকেইটা এনেকৈয়ে কাটি লৈছোঁ আৰু ভিডিঅ'টো মই ৰাতি কৰাৰ বাবে আন্ধাৰ হৈছে। এয়া মই গোটেইকেইটা পটি কাটি লৈছোঁ আৰু এতিয়া মই আপোনালোকক চিলাই দেখাম। এয়া এটা পটিক আন এটা পটিৰ লগত এনেকৈ চিলাই লৈছোঁ। তাৰ পিছত মই এই চিলোৱা পটিৰ আৰু এটা পটি তাতে মই লগাই দিম। তেতিয়া তিনিটা পটি আৰু দুটা জইন হয়। এক চাইডত মই মাত্ৰ তিনিটাকৈ পটি লওঁ আৰু মই তিনিটাকৈ পটি ল'লে মোৰ হৈ যায়। সেইবাবে মই এনেকৈয়ে তিনিটা আপোনালোকে দেখিছে মোৰ চিলাই হৈ গ'ল আৰু ফিটিংবোৰ ইমান ধুনীয়াকৈ চিলোৱা হৈছে। আপোনালোকক মই এয়া দেখাইছোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এয়া ফিটিংবোৰ ইমান ধুনীয়াকৈ চিলোৱা খাই নহয়, এয়া ছিঙিয়ে নাপায়। এয়া মোৰ এতিয়া হৈ গ'ল মোৰ চিলাই। এতিয়া মই আপোনালোকক চাদৰখনত কেনেকৈ লগাই তাকে দেখুৱাম। এয়া মই প্ৰথমতে মেচিনৰ ওপৰত এনেকৈ চাদৰখন পাৰি দিছোঁ আৰু মই কাষৰীৰ পৰা চাদৰৰ পটিটো লগাম। সেইবাবে মই এয়া কাষৰী ফুলৰ পৰাই লৈছোঁ। ওপৰৰ ফালৰ পৰাও এটা ভাঁজ কৰিছোঁ আৰু এয়া কাষ চাইডৰ পৰা এটা ভাঁজ কৰি সুমুৱাই দিছোঁ আৰু তাৰ ওপৰে ওপৰে এতিয়া মই চিলোৱা ষ্টাৰ্ট কৰিম। মই চাদৰখনৰ কাষৰী ফুলৰ পৰাই পটিটো লগাইছোঁ, সেইকাৰণে মই এয়া কাষৰীৰ পৰাই পটিটো লৈছোঁ। এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে। আৰু মোৰ হৃদয়ৰে বিৰহী জোনা কবিতাৰ ছন্দে বৈ যোৱা মায়াৰ ধৰা বাখৰ হিয়াৰ আলপনা হৈ আহা সুৰৰ কায়া নীলিম সপোন ভাল পোৱা। এয়া মোৰ বৰ্তমান এনেকৈয়ে চিলাই এতিয়া হৈ গৈছে আৰু ওপৰে ওপৰে মই এনেকৈয়ে চিলাই আহিছোঁ আৰু এয়া মই আহোঁতে জইনটো পালোহি। এতিয়া জইনটো কেনেকৈ চিলাওঁ তাকে আপোনালোকক দেখাওঁ। এয়া মই জইনটো একেদৰে ভাঁজ কৰিছোঁ, খালি জইনটোত আঙুলিৰ লগত অলপ তাতে প্ৰেছাৰ দিছোঁ যাতে চিলনিটো ধুনীয়াকৈ হৈ যায়। আৰু এয়া মই তেনেকৈয়ে চিলাই এতিয়া শেষত পালোহি আৰু কাষে চিলাই মানে শেষ হৈছেহি। আৰু এয়া মই কেনেকৈ চিলাইছোঁ। তাৰপিছত এনেকৈ আহি মই ইয়াতে অলপ প্লেটটো ৰখাই দিওঁ আৰু যাতে ভাঁজ কৰি সুমুৱাব পাৰোঁ। আৰু এয়া মই এনেকৈয়ে সোমাইছোঁ আৰু সোমাই পিনি আকৌ এনেকৈ অলপ ৰখি আকৌ তাতে প্লেটটো অলপ আনি আকৌ মই তাতে ৰখি দিওঁ যাতে এনেকৈ ভাঁজটো কৰিব পাৰি আৰু ভালকৈ চিলোৱা হয়। আৰু এয়া তেনেকৈ আকৌ মই ওপৰৰ ফালে চিধাকৈ ভাঁজ কৰি লৈ এনেকৈয়ে চিলাই গৈছোঁ। এয়া মই কেনেকৈ ভাঁজ কৰিছোঁ ধৰিব পাৰিছেই চাগে। এয়া আকৌ এতিয়া মই এনেকৈয়ে চিধাকৈ চিলাই যাম আৰু ওপৰৰ পৰাই চিলনিটো দিম। ইস্ত্ৰি মাৰিলে ভাল হয় আৰু মই ইস্ত্ৰি মৰা নহ'ল মোৰ, সেই দেখি মই এনেকৈয়ে চিলালোঁ আৰু চিলনিটো ধুনীয়াই হৈছে। অজলা প্ৰকৃতি হৈ লবাহি জিৰণি হৈ তমসা বুকুতে লৈ নৰবা উদাসী হৈ অজলা প্ৰকৃতি হৈ। এয়া মই এনেকৈয়ে চিলাই
চিলাই গৈ আছোঁ ওপৰে আৰু এনেকৈ ভাঁজ কৰোঁ আৰু ওপৰৰ পৰা এনেকৈ চিলাওঁ। ভাঁজ কৰি চিলাই মই এয়া শেষত আহি পালোঁ আৰু শেষত মই এনেকৈ ভাঁজ কৰি সোমাই দিলোঁ আৰু এনেকৈ ওপৰত চিলাই আহিলোঁ। এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। পাৰিলে এডোখৰত এটা নট দি দিব আৰু লবাহি জিৰণি তমসা বুকুতে লৈ নৰবা উদাসী হৈ